হয় আজি মহানৱমী চেং লাইভৰ সকলো দৰ্শকক মহানৱমীৰ আন্তৰিক শুভেচ্ছা জনালো। বিশেষকৈ আজিৰ দিনটোত দেখিবলৈ পোৱা যায় বিভিন্ন মন্দিৰসমূহত মা দুৰ্গাৰ মন্দিৰসমূহত আজিৰ দিনটো বলি বিধানৰ প্ৰথা চলে, সমান্তৰালকৈ কুমাৰী পূজা কৰা হয়। ইয়াত বৰ্তমান মই উপস্থিত আছো মুৰকং চিলেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ক'ব লাগিব যে বৰ্তমান যেহেতু বলিৰ বাবে কিছু সময়ৰ পাছতে ইয়াত বলি আয়োজন কৰা হ'ব, তাৰ উদ্দেশ্য লৈ কিনে ইয়াত দেখিবলৈ পোৱা গৈছে হাঁহ আৰু ছাগলীসমূহ ইয়াত অনা হৈছে, পাঠা ছাগলীসমূহ ইয়াত অনা হৈছে। মই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ চেং লাইভৰ দৰ্শকসকলক। ইতিমধ্যে আধ্যাত্মিক পৰিৱেশৰ মাজত প্ৰায় 9 দিন ধৰি চলা পূজাৰ নৱমীৰ দিনাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বিশেষকৈ ক'ব লাগিব এক সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে পূজা আয়োজন হৈ গ'ল। তাৰ পিছৰ দৃশ্য আজি যিহেতু মহাবলী হ'বহি, বিভিন্ন লোকসকলে মাৰ বাবে উৎসৰ্গা কৰা যিসমূহ ছাগলী তথা হাঁহসমূহ ইয়াত আজি তেখেতসকলে মাক উৎসৰ্গা কৰিবহি দেখিবলৈ পোৱা গৈছে। আধ্যাত্মিক পৰিৱেশৰ মাজত ইয়াত লোকসকল ইতিমধ্যে সমবেত হৈছে, সেই শাৰী শাৰীকৈ ইয়াত লোকসকল অহা পৰিলক্ষিত হৈছে। যিহেতু ছাগলী বলিৰ বাবে ইয়াত সমান্তৰালকৈ হাঁহৰ বলিৰ বাবে ইয়াত লোকসকল অহা পৰিলক্ষিত হৈছে। দৃশ্যসমূহ দেখুৱাই আছোঁ। যদি সম্ভৱ হয় ইয়াত থকা লোকসকলৰ সৈতে আমি কথা পাতিম, তেখেতসকলৰ মনৰ অনুভৱো আমি জানিবলৈ চেষ্টা কৰিম। ক'ব লাগিব যে জোনাৰ বিভিন্ন প্ৰান্তৰ লোকসকল আজি আহি ইয়াত সমবেত হৈছে। সেই সমান্তৰালকৈ ইয়াত দেখিবলৈ পোৱা গৈছে ছাগলীসমূহ ইয়াত সাজু কৰি ৰখা হৈছে। কিছু সময়ৰ পিছতে যিহেতু ইয়াত বলি দিয়া হ'ব। দাদা ক'ৰ পৰা আহিলে? চিমেজাপুৰ আহিছে। চিমেজাপুৰ পৰা বলি আমি দুৰ্গা মাক বলি দিওঁ। প্ৰত্যেক বছৰ দিয়ে নে? প্ৰত্যেক বছৰে দিওঁ। ক'ত দিয়ে? ইয়াতে দিওঁ। কেইবছৰ হ'ল এতিয়া? ইয়াত দিয়া হৈছে প্ৰতিটো বছৰে বুলি হিচাপ এতিয়া নাই বাৰু ইমানটো। কিহৰ কাৰণে আপোনালোকে? আমি যিয়ে নক সুখ শান্তিৰে থাকিব লাগে দুৰ্গা মাৰ উপলক্ষে। তেখেতে আমাক আশীৰ্বাদ দি থাকিব যাতে ভৱিষ্যতলৈ ভাল হৈ থাকক, কুশলে থাকক। এনেকৈ আমি পূজা পাতলটো দুৰ্গা মাক দিয়ে থাকোঁ। বিশ্বাস আছে মাকটো বিশ্বাস আছে। হয়, ধন্যবাদ থাকিল। আমি দৃশ্যটো দেখুৱাই আছোঁ। ক'ব লাগিব যে জোনাৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়াত আহি সমবেত হৈছেহি। আজি বিশেষকৈ কিছু সময়ৰ পিছতে যিহেতু বলি হ'বহি, তাৰ পূৰ্বৰ দৃশ্যসমূহ আমি দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক। সুন্দৰ পৰিৱেশৰ মাজত লোকসকল আহিছে। দাদা বলি দিব আহিলে? বলি দিব আহিছোঁ ছাগলী। প্ৰত্যেক বছৰে দিয়ে নে? প্ৰত্যেক বছৰে হয়, প্ৰত্যেক বছৰ দিয়া হয়। হয়, কিহৰ বাবে দিয়ে আপোনালোকে? কিহৰ বাবে এইটো একচুৱেলি খুৰা সিহঁতৰ কিহৰ কাৰণে আগ কৰিছিলে সেইটো একজেক্টলি মই গম নাপাওঁ। আগ কৰাৰ কাৰণে? হয় হয়, আমি দৃশ্যটো দেখুৱাই আছোঁ। যিহেতু ক'ব লাগিব বিভিন্ন লোকসকল ইয়াত সমবেত হৈছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইয়াত হাঁহ আৰু ছাগলীসমূহ ইয়াত বলিৰ বাবে লৈ অহা হৈছে। যিহেতু কিছু সময়ৰ পাছতে যিহেতু ধৰ্মীয় ৰীতি নীতিৰে মাক উৎসৰ্গা কৰা হ'ব এইসমূহ ছাগলীসমূহ তথা হাঁহ। দৃশ্যটো দেখুৱাইছোঁ। ক'ব লাগিব এক সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে আধ্যাত্মিক পৰিৱেশৰ মাজত যিহেতু পূজা উদযাপন কৰি থকা হৈছে, তাৰ মাজতে আজি যিহেতু মহানৱমীৰ দিনটোত মহাবলী আয়োজন কৰে এইখন যি লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ প্ৰাংগণত। কথা পাতিম, লোকসকল আছে। দাদা ক'ৰ পৰা আহিলে? নেপালী বস্তু আমি কি কয় এইটো বগা বুলি কয় ন নেপালীত, এইটো ছাগলী। প্ৰত্যেক বছৰে দিওঁ আমি। কিহৰ বাবে? আমাৰ মানে এই শান্তিৰ কাৰণে, বেমাৰ আজাৰ নহওক, এই বছৰটো ভাল কৰি যাওক বুলি এনেকৈ আমি দিওঁ। আমাৰ এইটো নিয়ম হয়। হয়, ধন্যবাদ থাকিল আপোনালৈ। আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। ইপিনে যদি ছাগলীসমূহ আছে, আনপিনে আকৌ হাঁহসমূহ লৈ শাৰী শাৰীকৈ লোকসকল ইয়াত সমবেত হৈছেহি। যিহেতু বিভিন্ন লোকসকল আছে, বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছেহি। কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিলে? মই ইয়াৰে উদয়পুৰৰ। হয়, হাঁহ বলি দিব। কিহৰ কাৰণে? এই ঘৰৰ মংগলৰ কাৰণে। প্ৰত্যেক বছৰে দি আছোঁ। এইখন মন্দিৰৰ ওপৰত বিশ্বাস আছে সম্পূৰ্ণ আছে। সেইকাৰণে প্ৰত্যেক বছৰে মই এতিয়া হাঁহ বলি দি আহিছোঁ। কেইবছৰ হৈছে? বছৰ হিচাপে পূৰ্বৰ পৰা আমাৰ দেউতাহঁতৰ দিনৰ পৰা দিয়া আহিছে, আমিও দি আহিছোঁ। পৰম্পৰাগতভাৱে দি আহিছোঁ।
হয়, ক'ব লাগিব যে এক ঐতিহাসিক মন্দিৰ বুলিয়ে ক'ব লাগিব। 1950 দশকতে আৰম্ভ হোৱা সাজি ওলোৱা এখন মন্দিৰৰ বৰ্তমানৰ যি বলি প্ৰথা বৰ্তমানেও অব্যাহত আছে। আমি দৃশ্যসমূহ দেখুওৱা আছোঁ, বিভিন্ন লোকসকল আছে সমান্তৰালকৈ হাঁহসমূহ তথা ছাগলীসমূহ, ইয়াত পাঠা ছাগলীকে ধৰি হাঁহ ইয়াত বলি দিয়া হয়। কিছু কিছু বছৰত ইয়াত মহ বলি দিয়াও পৰিলক্ষিত হয়। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পাছৰ পৰিৱেশ আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম।
তামোলখন পইচা নিয়ে ছাগলী মাথাত মানে ধৰি থাকক দেই হৰি ওম সর্বে বিষ্ণু মঞ্চে হরি ওম শ্রীমৎ ভাগবত শ্রী মহাপ্রণব প্রসুদ্ধ মহাবিষ্ণু রাজি প্রবর্তমান সে সকল জগত সৃষ্টি रोहित गंगा ब्रह्मपुत्र पश्चिमोत्तरी आसाम देशे लक्ष्मीपुर धीमार्गे अंतर्गत जुलाई मंडलांतर्गत मर्तुशले लक्ष्मी पश्चिम दुर्गा मंदिर शारदा काली नवरात्र दुर्गा प्रतिपद गीता पाठ कर्मण परिमल सांगत सिद्धार्थम कल्प दिना नवमिति महाबलिवे सागता परिधान कर्मण अपना अपना नाम अपना अपना गोत्र याद करिए। हरि ओम गोत्र पुण्यशयता यथा नाम को करुणा सुरा गुप्तवा महत्वा सकल जन कल्याण कामना আমাৰ গত 22 তাৰিখৰ দিনৰ পৰা শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ আমাৰ মুকুংচলেক লক্ষী নেপালী বস্তি এই মন্দিৰৰ ঐতিহ্য মণ্ডিত মন্দিৰ আৰু এই মন্দিৰত আজি আমাৰ পৰম্পৰাগত তাহানি মন্দিৰ স্থাপনা সময় কালচোৱাৰ পৰা আজি পৰ্যন্ত আমাৰ ইয়াত বলি বিধানৰ প্ৰথাও চলি আহিছে। সেই কালক্ৰমত আজি যোৱাকালি অষ্টমীৰ সম্পূৰ্ণ তিথি ৰীতি ৰিৱাজে পূজা অৰ্চনা কৰাৰ পাছত আজি মহা বৰবলি হিচাপে আজি নৱমীৰ দিনা আমাৰ বৰবলি ইতিমধ্যে সমাপ্ত হৈছে আৰু লগতে আমাৰ অহা কাইলৈ আমাৰ ভাগনৰ দিন আছে আৰু আমাৰ এই মহা দুৰ্গা শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল আৰু মা দুৰ্গাই যেন সকলো জোনাইবাসী তথা অসমবাসী ৰাইজলৈ শান্তি কঢ়িয়াই আনে তাৰে বাৰ্তা আমি বাৰ্তাত আগত ৰাখি মায়ে সকলো মনৰ কামনা পূৰ্ণ কৰে বুলি আজি মহানৱমীৰ দিনা আমাৰ এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত আজি আমাৰ কাৰ্যসূচীখন নৱমীৰ সমাপ্ত এই বৰবলিখন সমাপ্ত ইতিমধ্যে হৈছেহি আৰু আমাৰ এতিয়া কুমাৰী পূজা হ'ব তাৰ লগতে দশমীৰ দিনা ভাষণ হ'ব। আমাৰ এই কাৰ্যক্ৰম অতি সুন্দৰভাৱে আজিলৈকে পৰিচালিত আৰু সম্পন্ন হৈ আছে তালৈ আমি নথৈ আনন্দিত আছোঁ।